নমস্কাৰ। 20 ছেপ্টেম্বৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মেঘ ৰাশি অশ্বিনী নক্ষত্ৰ কৃষ্ণপক্ষ তৃতীয়া তিথি ধ্ৰুৱ যোগ চলিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ ৰং নীলা ব্যৱহাৰ কৰিব। পাতল শুভ সংখ্যা 6। ভাগ্যৰ সহায় নহয় দিনটোত। দিন ব্যস্ততাৰে ভৰা হ'ব। আপুনি ধীৰ স্থিৰ থাকিব। শৰীৰ ভাল, সন্তান সুখত ভাল, ব্যৱসায়তো ভাল। বিদ্যাত বাধা দেখা গৈছে, মনোযোগ বঢ়াব। ভ্ৰমণত ভাল, দায়িত্ব আপুনি চাই চিতি ল'ব। আপুনি খৰধৰ সিদ্ধান্ত নল'ব। আপোনাৰ আশে পাশে থকা লোকৰ পৰা সাৱধানে থাকিব। পিতৃ বয়সৰ লোকৰ পৰা সাৱধান থাকিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ শুভ ৰং ক'লা, শুভ সংখ্যা 8। দিন ভাল থাকিব। শৰীৰ ভাল, ভাগ্যৰ সহায় পাব। কৰ্মত পজিটিভ থাকিব। টেনশ্যন নল'ব। সন্তান অবাধ্য দেখা গৈছে। আইনী কৰ্মত সাফল্য। জ্ঞাতি আত্মীয় ঠিকেই দেখা গৈছে। আপুনি কথা নমনীয় হৈ ক'ব। আপুনি সিদ্ধান্ত লোৱাত কনফিউজ হৈছে। আনৰ ওপৰত বেছি নিৰ্ভৰ নহ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 4। টেনশ্যন কম কৰিব। আপুনি ফিক্স ডিচিশ্যন উপস্থিত বুদ্ধি কামত লগাব। খৰধৰ কৰিব। শৰীৰ ভাল, ব্যৱসায়তো ভাল দেখা গৈছে। আপুনি মেনেজ কৰিব। মাথা ঠাণ্ডা ৰাখিব। পাৰিবাৰিকত কষ্ট দেখা গৈছে। কথা বেছিকৈ ক'ব। আপোনাৰ সৰু সৰু জামেলা দেখা গৈছে। আপুনি যোগাযোগ বঢ়াই তোলক। যিকোনো কাম ইনকমপ্লিট আজি নাৰাখিব, সম্পূৰ্ণ কমপ্লিট কৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। ভাগ্যৰ সহায় নহয় দিনটো। ৰিস্ক নল'ব। শৰীৰ ভাল, আপোনাৰ খাটনি প্ৰচুৰ হ'ব যদিও আপুনি দাম নাপাব। আনৰ কথাত নুসুমাব। আনক ইমপ্ৰেছ কৰিব নোৱাৰিব আজিৰ দিনটোত। জ্ঞাতি শত্ৰুতা কমিব। আইনী কৰ্মত ভাল। আপোনাৰ জামেলা বাঢ়িব পাৰে। আনে আপোনাক খেলিমেলি কৰি পেলাব। লক্ষ্য ৰাখিব। নিজৰ কাম আপুনি কৰিব পাৰিব, তাত অসুবিধা নাই। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ সোণালী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 7। আজি চাপ অধিক থাকিব। ভ্ৰমণত ভাল। আপোনাৰ কাম উদ্ধাৰ কৰিবলৈ প্ৰব্লেম হৈছে। দায়িত্ব প্ৰচুৰ থাকিব। নিজৰ কাম কৰিবলৈ বাধা হৈছে আপোনাৰ। ব্যৱসায়ত ভাল, দাম্পত্যতো ভাল। আপুনি নিৰাশ হ'ব পাৰে। সন্তান ভাগ্য ভাল। আইনী কৰ্মত চাই চিতি ল'ব। আনৰ দিনটোত বোজা নল'ব। ডাঙৰে আপোনাক চেপি ধৰিব পাৰে। লক্ষ্য ৰাখিব। ৰিস্ক চাই চিতি ল'ব পাৰিব, কিন্তু ভাগ্য পৰীক্ষা নকৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ পাতল ক'লা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 4। দিন পজিটিভ আছে। ৰিস্ক ল'ব পাৰিব। কৰ্ম সিদ্ধি হ'ব। পাছবেলা আপোনাৰ বেছি ভাল থাকিব। শৰীৰ ভাল। মাতৃ শৰীৰৰ খিয়াল ৰাখিব। অৰ্থৰ দশাও ভাল। ভ্ৰমণত অলপ বাধা দেখা গৈছে। ব্যৱসায়ত ভাল। দাম্পত্যত ভালেই দেখা যায়। আপোনাৰ কনফিডেন্স আজিৰ দিনটোত জৰুৰী। মিঠা কথা ক'ব। আপোনাৰ কাম হ'ব। কিছু লোকক দিনটোত এভইড কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। নিজৰ ভেলু দেখাব। আপোনাৰ টেনশ্যন আছে, কিছু ভয় হৈছে। ভাগ্যৰ সহায় পাব। যি কামত হাত দিব কাম হ'ব। অৰ্থ ভাল দেখা গৈছে।
দাম্পত্য সুখত বাধা, সন্তান অবাধ্য, প্ৰেমত সাফল্য, আইনী কৰ্মত সাফল্য দেখা যায়। আপুনি খৰধৰ সিদ্ধান্ত ল'ব। কোনোভাৱে কিছু অবাঞ্ছিত জামালা আহি থাকিব পাৰে। টেনচন কম কৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল নহয়, অৰ্থৰ চাপ দেখা গৈছে। আপুনি ধীৰে সুস্থিৰে কাম কৰিব। আনৰ দোষ আপোনাৰ গাত জাপিব পাৰে, লক্ষ্য ৰাখিব। দিন চাই চিতি চলিব। দাম্পত্যত ভাল, বন্ধু ভাগ্য ভাল নহয়। প্ৰতিবেশীৰ পৰা জামালা আহিব পাৰে, কথা চাই চিতি ক'ব। যিকোনো ক্ষেত্ৰতে ডাঙৰৰ পৰা সমস্যা হ'ব পাৰে। আপোনাক শত্ৰুতা কৰিব, জানি বুজি। এতিয়া আহিব ধনু ৰাশি। পাতল নীলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 3। শৰীৰ ভাল, মাতৃৰ শৰীৰ খিয়াল ৰাখিব। দায়িত্ব লৈ কাম কৰাত আপোনাৰ অসুবিধা হ'ব। উপস্থিত বুদ্ধি প্ৰয়োগ কৰিব। সন্তান অবাধ্য দেখা গৈছে। আনৰ চালাকি চিনিব, লক্ষ্য ৰাখিব। আনে আপোনাৰ ওপৰত জাপি দিব। দাম্পত্যত ভাল, খৰধৰ আজিৰ দিনটোত বেছি নকৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 7। আপোনাৰ কাম ভাল হ'ব, কিন্তু আনে বেয়া কৰিব পাৰে, লক্ষ্য ৰাখিব। শৰীৰ ভাল, অৰ্থ চাপ আছে। দাম্পত্যটো ভাল, আইনী কৰ্মত চাই চিতি চলিব। লোকৰ দায়িত্ব নল'ব। আত্মীয় বন্ধু আদিৰ পৰা আপোনাৰ সমস্যা হ'ব পাৰে। সহজে মাথা গৰম নকৰিব, আপোনাৰ সমস্যা বাঢ়িব। খৰচ কমাব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ পাতল ক'লা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 8। আপুনি টাৰ্গেট কৰি কাম কৰিব, প্লেনিং কৰিব। চাকৰিত যাক প্ৰয়োজন তাকহে ল'ব। ভাগ্যৰ সহায় পাব। দাম্পত্যত ভাল, বিদ্যাত সাফল্য। গুৰুসম ব্যক্তিৰ পৰা চাই চিতি চলিব। সন্তান ভাগ্য ভাল, কথা চাই চিতি ক'ব, দায়িত্ব ল'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব। আপোনাৰ খং ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰ ভাল, আপোনাৰ ওচৰত আনে গণ্ডগোল কৰিব পাৰে। আপোনাৰ পচন্দ নহ'ব। আপুনি ঠাণ্ডা হৈ থাকিব, ধৈৰ্য বঢ়াব, আনৰ কথাত নোসোমাব। আপোনাক আনে খেলিমেলি কৰিব পাৰে। দাম্পত্যত ভাল, প্ৰেমত অশান্তি। দিনটোত গোপনীয়তা বজাই কাম কাজ কৰিব। যিকোনো জামালা দিনটোত এৰি চলিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।